আমি কফি খাব লৈছোঁ নামচাই বুলি জেগা এটাত। অঁ কালি আহি আমি এখন চামখে বুলি ৰিজৰ্ট এখনত থাকিলোঁ কেম্প কৰি পেলাই। তাত থাকিলোঁ, থাকি পেলাই এতিয়া শুই উঠিছোঁ আৰু খাম যাম। এতিয়া আমাৰ কি হৈ গ'ল, খিচিৰি হৈ গ'ল। এইটো আমাৰ ৰিজৰ্টৰ ভিউ। এতিয়া খিচিৰি বনিব আমাৰ। এয়া খানা আমাৰ চলি আছে, অমলেট, খিচিৰি, বাদাম ভজা, ভাত। নামচাইৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে। আমি এতিয়া ৱালঙৰ ৰাস্তাত আহি আছোঁ। বহুত ভয়ংকৰ ৰাস্তা আছিলে, ভয়ংকৰ মানে ঠেক, ৰাস্তাটো ঠেক মানে আৰু বেলেগ একো নাই। কিন্তু বহুত ধুনীয়াও বাৰু দেই, ভিউকেইটা ধুনীয়া, ভিউ ধুনীয়া, বহুত ধুনীয়া ভিউ এটা পালোঁ অলপ আগত। এইটো ভিউ পইণ্ট, লুইট ভিউ পইণ্ট। जगह का नाम क्या है? ये हाँ टिडिंग। टिडिंग पालोহি এতিয়া। টিডিঙত চেকিং হৈছে আমাৰ ইনাৰলাইন পাৰ্মিট চেক কৰি আছে ছাৰে। চেক কৰি পেলাই আমাক যাব দিব, চব যাম আৰু তাৰপিছত। পিছফালে গৰু ডাক্তৰ বহি আছে। কাম চলি আছে ৰাস্তাৰ। কাম চলাৰ পিছত আমি এই জেগাখিনিত যাব লাগিব, এনেকৈ উঠি ওপৰত উঠি যাব লাগিব। দোকান এখনত আহিলোঁ বীজ জলকীয়া ল'ম বুলি, দুটা। তাৰপিছত বীজ জলকীয়া দুটা নেবেচে, গোটেই সোপা বেচিব 100 টকা লাগিব বোলে। কেনেকৈ ল'বা এসোপা আৰু, যাওঁগৈ আৰু। সেইখিনি দোকানী হ'বলৈ গৈছে। ৱালঙলৈ আৰু 80 কিলোমিটাৰ আছে, 70 কিলোমিটাৰ আছে। চব অকণমান ৰখিছোঁ আৰু, গাড়ীখন ৰখাই গাড়ীখনকো ৰেষ্ট দিছোঁ। আমি অহা ৰাস্তাটো আমি চেৰি ফুল পাইছোঁ। আমি মানে ভুলতে অহা ৰাস্তাটোত পাই গ'লোঁ চেৰি ফুল। চেৰি ফুলিছে, সেইটো চাগে বেলেগে পোৱা নাই এতিয়ালৈকে। আমি দেখাম, চাব আৰু দেই। ফাইনেলি আমি ৱালং পাই গ'লোহি। ইমান ভিতৰত আছে ন, মানে ৱালং মানে এনেকুৱা কিবা পাম বুলি, কিন্তু এনেকুৱা এখন নগৰ পাই গ'ল যাম বুলি ভবা নাছিলোঁ। চব হোমষ্টে ইয়াত চব সেইবোৰ আমি থোকা খাব লৈছোঁ। থোকা খাব লৈছোঁ আমি এতিয়া, খাম আৰু। সেইটো লেমন টি খাব অকল। ৰাইজে ধৰিছে আৰু আমি অলপ চিকেন লৈ ল'লোঁ আধা কিলো, বনাই খামগৈ। চাই আছে আৰু এতিয়া আমি হট স্প্ৰিং আহি আছোঁ ৱালঙৰ পৰা। হট স্প্ৰিং হ'লে ৱালঙৰ পৰা কিমান কিলোমিটাৰ? 6 কিলোমিটাৰ ন? টেণ্ট পালোহি এতিয়া। এইটো আমাৰ টেণ্ট, বাকী মানুহবোৰৰ টেণ্ট। এইটো পৰিৱেশটো এতিয়া ৰাতি। এয়া আমাৰ খানা বনি আছে এতিয়া, জয়ন্ত বৰাদেৱে বনাই আছে। মই হোটেল মেনেজমেণ্ট হেৰিয়ৰ পৰা কৈছিলোঁ, অষ্ট্ৰেলিয়াৰ পৰা নে? নহয় ক'ৰ পৰা কৈছিলে, কাৰ বিয়াত কাৰিকৰ পৰা কৰিলে। আমাৰ ভাত খাব হৈছে এতিয়া, জয়ন্ত বিলাই আছে চবকে। চবকে প্লিজ বুলি দি আছে, খাই আছে ৰাইজে। তাত ইফালে গান চলি আছে। এতিয়া 2টা বাজিছে। আমি আমাৰ থকা জেগাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ চচপেন হাতত লৈ, ষ্ট'ভ হাতত লৈ এয়া আমি গৈ আছোঁ ৰাইজ। এইখন এইটো আমাৰ ওলমা দলং আছে, ওলমা দলংখনৰ ওপৰেদি গৈ থাকিব লাগিব। এয়া ফ'কাছ লাইট, অপাৰেশ্যন কৰা লাইট লৈ পেলাই আহিছে মানুহ। এয়া ৰাইজ অকণ বহিছেহি।
আহি পেলাই ৰেষ্ট লৈছে নমস্কাৰ শিৱদা আজি কি খাই আহিলে ইমান স্পীড আহিছে যে আজি কল খাই আহিছোঁ চব বহি আছে বাকী মানুহ পাৰ হৈ আছে এতিয়া আমি পালোহি ওপৰত পালোহি এতিয়া বা শিৱদা প্লেন ন প্লেন বহুত ওপৰলৈ আহি আহি এতিয়া কিমান আহিলোঁ 2 ঘণ্টা আহিছোঁ 3 কিলোমিটাৰ ইয়াত গৰু আছে এই ইমান হাইটত চব বেলেগ বেলেগ টাইপত গৰু আছে এতিয়া ৰখি আছোঁ মিহি মিহিকৈ পোহৰ হৈছে নিজকে নিজে ভিডিঅ' কৰিছ ফটোশ্বুট চলি আছে এতিয়া আমাৰ এতিয়ালৈকে কেইটা চাৰ্ট পালি নম্বৰ আমাৰ ফটোশ্বুট খতম হ'ল ফটো চবতকৈ বেছিকৈ মোৰ কাৰণে এই পুৰস্কাৰ এটা পাব ৰাতি এনেকৈ আহিছিলোঁ এনেকৈ ওপোৱা পকোৱাকৈ এয়া চাওক লোহিত ৰিভাৰ এইখনে গৈ আমাৰ তাত সোৱণশিৰি হৈছেগৈ চ' কালাৰটো ডিছকালাৰ হৈ যায়গৈ আমাৰ তাত পোৱালে চানবাৰ্ণ হৈ যায় পাইছোঁহি আৰু আমি আহি আহি লাহে লাহে এইখন আমি একদম ষ্টাৰ্টিং দঙৰ মেইন ষ্টাৰ্টিং পইণ্ট এইটোৰ পৰা একদম পাহাৰ বগাই বগাই গৈ থাকিব লাগে পূৰা ওপৰলৈ ৰাতি বগাই অহা ৰাস্তাটো এইটো আমি কালি সেই তাত আছিলোঁ আমাৰ কেম্পটো ৰাতিপুৱা এইটো হট স্প্ৰিং মানে আমাৰ গৰম পানীও ইয়াত একদম পুৰা গৰম পানী ওলাই থাকে গৰম পানী ধোৱা কেম্প চাইট ফাইনেলি আমি ওলাই আহিলোঁ এতিয়া আহি অকণমান চাহ অকণ খাবলৈ ৰখিছোঁ এতিয়া চাহ বনাই আছে কি হৈছিলে তোৰ এতিয়া গা বেয়া হৈছিলে বোলে তাকে আৰু দং ভেলী মানে মানুহক আহিবলৈ কবিনে নকবনে কি কথা কিবলৈ আহিলে আহক যদি সময় আছে কাৰোবাৰ যদি নাই আহিব নালাগে ভালে লাগিলে আৰু উপযুক্ত বক্তাই কোৱাখিনি আপুনি মই সেই একে কথাই ক'ম মানে জুকো ভেলীতকৈ বহুত সৰু আৰু সেইটোৱে ট্ৰেকিংটো কেনেকুৱা পালে এনেই ট্ৰেকিং ভালে লাগিলে ইমান কষ্ট নহয় চবেই কৰিব পাৰিব এইটো উঠি যাওঁতে অলপ কষ্ট আছে আৰু অঁ সেইটোৱে উঠি যাওঁতে অকণ কষ্ট নামি আহোঁতে ইমান একো নাই